এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ বহু কৰ্মচাৰীৰে হ'ব ট্ৰেন্সফাৰ। ইতিমধ্যে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত লৈছিলে ৭৯খন উপজিলা গঠন কৰা হ'ব। আগষ্টৰ ভিতৰত গুৱাহাটীৰ 4খন উপজিলাৰ কাম আৰম্ভ কৰিব আৰু এবছৰৰ ভিতৰতে অতি শীঘ্ৰে বাকী ৭৫খন জিলাৰ উপজিলাৰ কাম কাজ আৰম্ভ হ'ব। আৰু অভাৱ হ'ব এতিয়া বিষয়া কৰ্মচাৰীৰ, কাৰণ নিযুক্তি দিয়া নহ'ব নতুন কৰ্মচাৰীৰ। আৰু উপজিলাসমূহত যথেষ্ট পৰিমাণে কৰ্মচাৰীৰ প্ৰয়োজন হ'ব, কাৰণ একোখন জিলাতেই ৩-৪খনকৈ উপজিলা গঠন হ'ব। আৰু কৰ্মচাৰীসকল ক্ৰমে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এজন থাকিব, এছিষ্টেণ্ট কমিশ্যনাৰ এজন থাকিব, FAO এজন, কনফিডেঞ্চিয়েল এছিষ্টেণ্ট এজন, হেড এছিষ্টেণ্ট এজন, ছিনিয়ৰ এছিষ্টেণ্ট 4জন, জুনিয়ৰ এছিষ্টেণ্ট 9জন, ড্ৰাইভাৰ 2জন, MTS 10জন, চকীদাৰ 2জন আৰু জাৰীকাৰক 2জনকৈ থাকিব। গতিকে দেখা যায় যে যথেষ্ট সংখ্যক কৰ্মচাৰীৰ প্ৰয়োজন হ'ব। আৰু খবৰ অনুসৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰে চলাব উপজিলাৰ কাম কাজ। আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক উপজিলাসমূহলৈ বদলি কৰা হ'ব। লগতে প্ৰয়োজনত অন্যান্য ডিপাৰ্টমেণ্টৰ পৰাও কৰ্মচাৰীসকলক উপজিলাসমূহলৈ বদলি কৰা হ'ব। লগতে প্ৰয়োজন হ'ব 150গৰাকীকৈ ACS বিষয়াৰ। আৰু উপজিলা গঠন সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্য আপোনালোকক শুনাব বিচাৰিছোঁ। এই স্থানত হ'ব। ঠিক তেনেদৰে দিছপুৰৰ বাবে বেলেগ হ'ব, চেণ্ট্ৰেল গুৱাহাটীৰ কাৰণে বেলেগ হ'ব, নিউ গুৱাহাটীৰ কাৰণে বেলেগ হ'ব। এই গোটেইখিনি আমি সোনকালে কৰিব খুজিছোঁ। আৰু ঠিক তেনেদৰে অসমতো আমাৰ বিভিন্ন সমষ্টি অনুপাতে উপজিলাসমূহ গঠন হ'ব। এই বছৰৰ ভিতৰতে আমি গোটেই উপজিলাবিলাক ফাংচনিং কৰাৰ বাবে প্ৰচেষ্টা ল'ম। উপজিলাবিলাক গঠন কৰোঁতে অসুবিধা হ'ব, সুবিধা হ'ব, এইখিনি প্ৰথম পৰ্যায়ত আমি কামৰূপ মহানগৰ জিলাত অলপ প্ৰেক্টিছ কৰি চাব খুজিছোঁ, যাতে যিখিনি কিবা অসুবিধা থাকিলেও যাতে আমি পিছত পূৰ কৰিব পাৰোঁ।